গুড মৰ্ণিং। ৰাতিপুৱাই শুই উঠি দেখিলোঁ গোটেইখন বানপানী দেখোন। শুই উঠিছোঁ পিছফালে দেখিছোঁ বানপানী বা যি কি নহওক পানী হৈছে আৰু কামলৈ বুলিও ওলাই আহিলোঁ। আজি যোৱা কথা আছিলে নাহৰণি, কালি য'ত কাম লগাই আছিলোঁ দৰ্জা খিৰিকী পাল্লা লগাবলৈ আছিলে। তাৰপৰা বৰষুণ দি থকা দেখি নগ'লোঁ। তাৰপৰা ভাবিলোঁ যোৰহাটৰ কাম এটা আছে তাকেই ধৰোঁ। খিৰিকী পাল্লা একেই, দৰ্জা আছে। তাৰপৰা লাগি গ'লোঁ ধাই ধুই। এজনে কাঠ কাটিবলৈ লাগি গ'ল। তাৰপৰা আৰু কাম আছিলে, ময়ো সেইজনে দৰ্জা এখন ৰেডি কৰিছে তাত অলপ চালোঁ। চাই মেলি মই ভাবিলোঁ বিচনা এখনে ৰেডি কৰোঁ। তাৰপৰা বিচনা এখন দাঙি আনিলোঁ, আনি মেলি থলোঁ। তাৰপৰা প্ৰায় ফিটিং হৈ আছে। তাৰপৰা এজনে ক'লে পাতিখিনি জোখ মাখ অলপ কৰি দিওঁ। তলখনো ৰেডি কৰিলোঁ, তাৰপিছত বোলো জোখ মাখকে মাৰিলোঁ। এনেকৈ কৰি কামত ধৰিলোঁ। ৰাতিপুৱা 9টা চাৰে 9টা বজাত কাম ষ্টাৰ্ট কৰিছোঁ আজি। বতৰো বৰ ভাল, ঠাণ্ডা বতৰ মজা। তাৰপিছত মই জোখ মাখ কৰিবলৈ লাগি গ'লোঁ। জোখ মাখ মাৰি আছোঁ সকলোখিনি, মাৰি মেলি জোখ মাখ কৰি এইকেইটা কাৰ্নিছ কাটি আছোঁ। অলপ ৰাউণ্ড হ'ব, চিম্পুল পালা। তাৰপিছত মই কাৰ্নিছ কাটিবলৈ সৰু মেচিনটোকে ব্যৱহাৰ কৰিলোঁ। তাৰপৰা বৰ্ডখন আনো, বৰ্ডখনটো লাগিবই, কেবুলডাল লগাব লাগিব। ইয়াতে আকৌ কেবুলডাল বান্ধি থৈছোঁ ভালকৈ। খুলি মেলি আনিলোঁ, আনি পিয়া দুখনো আনো বোলো বহোঁ। তাৰপৰা দেখিলোঁ নাই উঠাই লওঁ কাৰ্নিছটো। এইটো সৰু মেচিনটো একদম চিলাই মেচিনটোৰ নিচিনা একেই আৰু। তাৰপিছত আমি লাগি গ'লোঁ মই কাৰ্নিছ কটাত। জাষ্ট চিম্পুল পালা আৰু ৰাউণ্ড এটা আছে ওপৰত, ডিজাইন পালা আছে, কিন্তু প্ৰথম চিম্পুলখিনি বনাই লৈছোঁ যিখিনি সহজ পাওঁ আৰু। তাৰপিছত এইটো এনেকৈ ৰাউণ্ড কাটি দিলোঁ মই। ৰাউণ্ড কাটি মেলি চাইছোঁ কেনেকুৱা হৈছে। তাৰপৰা ইটোৰ ওপৰত সিটো পাৰি বাকীখিনি কাটিবলৈ লাগি গ'লোঁ। এনেকৈয়ে কামবিলাক কৰি আছোঁ। কেনেকুৱা হৈছে নাজানো আৰু, আপোনালোকৰ আগত কি কৰি আছোঁ তাকে দেখাইছোঁ অকণমান। চাওক, ভাল পালে কমেণ্ট কৰিব। নতুনকৈ আহিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট এটাও কৰিব, লাইক এটাও দিব। ভাল লাগিব মোৰ তেতিয়া যে ৰাইজে চাইছে, ভাল পাইছে। এনেকৈ আৰু কথা কোৱাৰ অভ্যাসো নাই ইমান, যেনে তেনে কৈছোঁ আৰু। কথাটো ক'বই লাগিব, কিনো কৰিছোঁ কি কথা, অকল দেখাই থাকিলে নহ'ব। যেনেকৈ ৰাউণ্ড কাটি আছোঁ, ৰাউণ্ড কাটি মেলি সেইজনে আল এৰুৱাই আছে। তাৰপৰা আজি মানুহো কম আমাৰ, ইফালে এজনে ফুলনি মাৰিবলৈ লগাইছোঁ, ফুলনি মাৰি আছে। তাৰপৰা মোৰ মোটামুটি ৰাউণ্ড কাটি হ'ল। তাৰপৰা পালা এটা বোলো ফিটিং কৰি চাওঁ, একেবাৰে চিম্পুল পালা আৰু নৰ্মেল। তাৰপিছত ঘৰলৈও যাব হ'ল। দৰ্জা এখন আছিলে ডিজাইনটোৱে কাটো বোলো মেচিনত লগাই, ডিজাইনটোৱে কাটিলোঁ। আজিলৈ ইমানে, বাই বাই।